কবই নাপালি আগে কৈ দিলে কি কবা যা আমাৰ মাহিৰা হেতি যায়গে বাই যায়গে ভিন্তি যায়গে বোলে বেগ চেগ লৈ ৰেডি আকৌ কেতিয়া আহিবা আকৌ কালি আহিবা থাকি যোৱা তেন্তে মাহিৰাৰ লগত আমি কৈছিলা নহয় মস্তি কৰিম যায়গে কাৰণ মানে বহুত বৰষুণ দি আছে আমাৰ যে পিছফালে টিবল পাৰ যে টিবল পাৰলৈকে পুৰা পানী আহি গ'ল আপোনালোকক দেখাম বাৰু পুৰা এদিকে অইনবাৰে টিবল পাৰলৈকে আহে নহয় কিন্তু কম আহে আৰু এইবাৰ মানে বহুত বেছি এনে ঘৰত পানী সোমোৱা নাই আমাৰ মানে ঘৰৰ আগফালে চোতালত নাই হোৱা কিন্তু বাকী পিছফাল চাইডত পুৰা পানী মাছাংগে গানটো ভালকে গোৱা আকৌ কিমান তাৰ ষ্টাইল দেখিছে ন পুৰা একদম কি যে হ'ব আজি যদি বৰষুণ দি থাকে ন মানে বহুত দিগদাৰ আছে কিন্তু দেই মানে ভালকে গাই জনগণ এতিয়া বোলে ৰাস্তা পুৰা বন্ধ কৰি দিছে বহুত পানী হৈ গ'ল বোলে মানে এক আঁঠুতকৈও পাৰ হৈ গ'ল আঁঠু পানী পাৰ হৈ গ'লে বাছ মোৰ লগৰজনী ডিউটিলৈ গ'ল তাইক ফোন মাৰিলোঁ কৈছে যে মানে পুৰা ৰ'বা কথা কৈছে দুখ পালোঁ কম ৰ'বা লগৰজনীক সুধিলোঁ কৈছে যে পুৰা বাছত যে পানী সোমাওঁ বাণীপুৰৰ ফালে আৰু মানে টেম্পো এখনো নাই চলা যে মই ডিউটিলৈ যাব পাৰিম এতিয়া সেইটোৱে মই আজি যাব নোৱাৰিম চাগে ফোন মাৰিম চাউলে নাযাওঁ বুলি ক'ম কাৰণ টেম্পো এখন নাই চলা বাছত যদি পানী সোমাই যাব তেন্তে যোনবিলাক সৰু গাড়ী সেইবিলাকতো ডুবিয়ে যাব নেকি ইমান বেছি অধিক পানী হৈছে আৰু এনেকেই যদি একে লেঠাৰি একে ৰাহে যদি পানী দি থাকে তেনেহ'লে মানে অকণ পৰিস্থিতিটো অলপ বেয়া হোৱাটো মানে সম্ভৱ আছে এইফালে ৰাতিপুৱা যে হাতত ডুব পালোঁ কেলে কামুৰি দিলি চি মৰমত কোনে কামুৰে মানে ভিতৰতে আগেই গাড়ীত বহি ল'ব মানে বৰষুণ দি আছে যে সোমা দোল মাৰ তৌ সোমা বাই বাই পুৰা পানী ক'বই নাই পানী চাৰিওফালে পানীয়ে পানী আৰু স্লিপ কৰিছে আকৌ আহিছে একদম গাঁত হৈ গ'ল একদম গাড়ীখন পুৰা ফচি গৈছিলে ভাল যে ওলাল দেখিছেনে পুৰা গাঁত কাৰণ বৰষুণ দি আছে ন গোটেই ৰাস্তা মাটিবিলাক কোমল হৈ গৈছে যে আৰু এইফালে আমাৰ ৰঙা মাটি সেইবিলাক চব সেইকাৰণে চব ফচি গ'ল যায়গৈ আৰু অকলে আৰু কি কৰিম এতিয়া এনেই বহি আছোঁ আৰু বাহেতিতো গুচি গ'ল ন সেইকাৰণে এতিয়া ঘৰটো যে পুৰা ঠাণ্ডা লাগিছে কাৰণ মাহিৰা থাকিলে যে ঘৰটো বেছি একদম ঠাণ্ডা গুল্লা হৈ থাকে নাই সেইকাৰণে ভাল লাগে এতিয়া গুচি গ'ল যে আৰু কাম চামো নাই সেইকাৰণে বহি আছোঁ লাইনো নাই যিহেতু বৰষুণ পানী হৈ গৈছে যে সেইকাৰণে লাইনটো মানে কাটি দিলে এতিয়া কেতিয়া আহে ক'ব নোৱাৰি নাহিবও পাৰে নেকি চাগে পানী হৈ গৈছে ন খালি বৰ লাগিছে এনেকৈ ইমান বৰষুণ দি থাকিলে লেঠাৰি কেনেকুৱা আমনি লাগে হয় নাই আৰু ইয়াত আমাক খিৰিকী দি কিনে চাওক না নেচাৰটো ইমান ধুনীয়া লাগিছে একেবাৰে আজি মোৰ লাঞ্চ এইফালে আলু ভাজি চিকেন এইটো কচু আৰু পিঁয়াজ শুকান জলকীয়া চাটনি এইফালে মাংস দাইল ভাত আৰু লগতে পানী মানে আজি দুপৰীয়া সাজটো যিহেতু ডিউটি যোৱা নহ'লে ন বহুত
পানী হৈ গ'ল যে শুনিলোঁ যে ৰাস্তা ব্লক কৰি দিলে সেইকাৰণে আজি নগ'লোঁ ডিউটিলৈ তো তাকে আজি দিয়াত ঘৰত থকা হয় তো লাঞ্চটো অকণমান ভালকৈ কৰিলে ভাল লাগে নে এনেকৈতো কামত গ'লেনো কি ইমানকৈ নাপাওঁৱে বাৰু এনে খাই আৰু চাটনি তাটনি কিবা হ'লে যে ভাতৰ সময়ত কিমান খাই ভাল লাগে এনেকৈতো চাটনি এনেকৈ ধেৰ কিবা চাটনি হ'লে খাই ভাল লাগে সেইকাৰণে খাই লগ পাম বাৰু 2000 years later এফালে হালোৱা আৰু হেনে আছে পকৰি মোৰ কাৰণে এইটো আৰু আমাৰৰ কাৰণে এইটো मेरी बात ध्यान से सुनो मेरा उसके अंदर आत्मा नहीं जब उसके अंदर आत्मा ये भी आदमी उस वक्त किया हुआ कोई काम उसे इस वक्त याद नहीं होगा ऐसा कैसे हो सकता है आप पूछने की कोशिश कीजिए उसे पूछिए वो चॉकलेट किसके लिए लाए আৰু এতিয়া মই খাব লৈছোঁ বিটৰ জুচ যেটো মানে মোৰ মানে গাত অকমান তেজৰ কমি হৈছে সেইকাৰণে মানে মই বিটটো এটা খাবলৈ লৈছোঁ প্ৰথমে মই বিটটো একদম সৰু সৰু স্লাইস কৰি ললোঁ আৰু লোৱাৰ পিছত ইয়াক মানে মই যে ডাইৰেক্ট চুবাই কেনে খাব নোৱাৰো মোৰ মানে বহুত প্ৰবলেম হয় সেইকাৰণে মোক লগৰ এজনে আইডিয়া দিলে যে তুমি জুচ বনাই কিনে খোৱা সেইটো তুমি একদম ধুনীয়াকৈ খাই ল'ব পাৰিবা সেইকাৰণে মই ধুনীয়াকৈ মিক্সি গ্ৰাইণ্ডাৰত টম্পা জুচ বনাই ললোঁ লোৱাৰ পিছত ইয়াত অকণমান নিমখ দি দিলোঁ মানে টেষ্টটো মানে মোক ইমান ভাল নালাগে আৰু আপোনালোকে যদি বিচাৰে তেনেহ'লে অকণমান নেমু চেপি দিব পাৰে তেতিয়াও মানে খাই অকণমান ভাল লাগে মই যেনেকৈ চুবাই খাব একেবাৰে নোৱাৰোঁ মাজতে দুদিনমান যে মোৰ পৰা মানে ওলাই যাওঁ অৱস্থা তথাপি মানে ট্ৰাই কৰিছোঁ আৰু এফালে একদম নাক কাণ একদম চকু টকু একদম মই বেয়া কৰি মেলি খাইছোঁ উপায় নাই মানে মোৰ বেয়া টেষ্ট লাগে বিটৰ আপোনালোকক কাক কেনেকুৱা বিটৰ টেষ্ট লাগে মোক জনাবচোন দেই মোক কিন্তু একেবাৰে ভাল নালাগে দেই মই বহুত অশান্তিত মানে বহুত প্ৰবলেমত মই বিটৰ জুচটো মানে খাবলগীয়া হৈছে আৰু একদম খাই মেলি গ্লাছটো শেষ কৰিলোঁ আৰু এইফালে আমাৰ ঢেৰ বজাৰ মানে অলপমান ভৰালে আৰু অলপমান ভৰাবলৈ বাকী আছে এইফালে আছে চেনি চানা দাইল মগু দাইল মটৰ চাৰ্ফ পাপৰ চাৰ্ফ মানে আমাৰ দুটা কিছিমৰ আনে মিক্স কৰি কেনে লৈ এইফালে মোৰ বিকাজি ভুজিয়া এইফালে আহোঁতে মই আনিলোঁ নাস্তা আৰু এই চব্জি মানে মাহৰ বজাৰ হয় ন শেষ হৈ গৈছিলে তো এইটো মাহত আকৌ আহিলে আৰু আজি যিহেতু হৈছে নেক্সট ডে আৰু এইফালে ভিডিঅ'টো মই ষ্টাৰ্ট কৰি দিলোঁ আগৰবিলাক ভিডিঅ'বিলাক আপোনালোকে চাইছে খুব ভাল পাইছোঁ আৰু চবফালে পানীৰ কথা কিয়ে ক'ম আৰু পানীয়ে নিজৰ কথা কৈ দিছে আৰু আমি ক'বলগীয়া নাই এতিয়া যে মোৰ ডিউটিলৈ যাবলৈ ইমানেই অসুবিধা হৈছে যোনটো মানে 20 মিনিটৰ ৰাস্তা সেইটো যে এতিয়া 2 ঘণ্টা ৰাস্তা বনি গৈছে কেনেকৈ মানে হেৰি যোনটো মানে যোৱা ৰাস্তা মেইন আলি মানে বন্ধ কৰি দিছে পানীৰ কাৰণে যে যাবলৈ নোৱাৰে পুৰা নো এন্ট্ৰি অকল ডাঙৰ বাছবিলাক গৈছে যোনবিলাক সৰু গাড়ী যে সেইবিলাক বন্ধ কৰি দিলে দুদিন ধৰি মই লগৰজনীৰ লগতে বাছত অহা যোৱা কৰিলোঁ কিন্তু এতিয়া মানে সৰু গাড়ীবিলাক চলিছে মানে তেওঁলোকে মানে বেলেগ ৰাস্তা এটা ওলাইছে সেইবিলাক ৰাস্তাৰ পৰাই লৈ গৈছে সেইকাৰণে বাছবিলাকে বহাইছিলে এতিয়া যিহেতু মানে সৰু গাড়ী চলিছে সেইকাৰণে বাছবিলাকে নাই বহোৱা চ' এতিয়া মই সৰু গাড়ীত যাব লাগিছে আৰু যোনটো ভাড়া হৈছিলে নৰ্মেল ভাড়া তাতকৈ দুগুণ ভাড়া বেছি লৈছে আৰু ভাড়াটোতো লৈছে বাৰু তেওঁলোকৰো কষ্ট হৈছে কিন্তু আমাৰ যে আহোঁতে যাওঁতে ইমান কষ্ট হৈছে নহয় কামৰ পৰা ওলাওঁ 5:30 মান ঘৰ আহি পাওঁতে মানে 6:30 7:30 মানে কৈছিলোঁ 1.5-2 ঘণ্টা মানে এনেকুৱাকৈ লাগিছে আমনি লাগিছে কেতিয়া পানী শুকাব তাকে এতিয়া অকণমান চাহ খাই লওঁ এইফালে গাখীৰ চাহ বনাইছোঁ ইয়াতে গিলাচতে খাম কাৰণ নাস্তা চাস্তা আছে ন অকণমান চাহটো সৰহকৈ লাগিব যে কাপত নজৰিব সেইকাৰণে লেচি ইয়াত খাম আম্মাই নাখায় বোলে চাহ খাই ল'লে এতিয়া ময়ে খাম চাহটো মই খাই লওঁ এইফালে মোৰ নাস্তা এইটো হৈছে পেটিছ আৰু এইটো কালি বনাইছিলে কেক খাম আৰু গাখীৰ চাহ এইফালে আজি লাঞ্চত আজি ডিনাৰৰ কাৰণে বনি আছে আমাৰ
ৰাতি সাজৰ কাৰণে আৰু বন্ধাকবি আলু চব্জি লগতে কঁঠালৰ গুটি মানে কি কৰিবা কঁঠালৰ গুটিটো আম্মা হা কঁঠালৰ গুটি চাটনি বনাব লগতে দাংবডি বনাব বোলে আম্মাই কিবা নতুন ষ্টাইল আৰু এইফালে ধনিয়া চাটনি মানে আজি আবাৰে ইয়াল্লা মানে আজি আছে কিবা কিবি দেখা পাব আৰু মানে ফুলকে একদম ৰেচিপি নিদো খালি মানে কি বনোৱা হ'ব দেখাম বুলিতো কওঁ এটা টাইমত পাহৰিয়ে যাওঁ ভাই মোৰ এটা বহুত বেয়া কথা মানে মোৰ মানে বহুত জলদি পহৰা বেমাৰ আছে মই বহুত জলদি পাহৰি যাওঁ আৰু মানে সেয়ে আৰু এইখিনি তাত ভৰাই লওঁ ভাবিছোঁ ডিব্বাত মানে লাহে লাহেকৈ চব ডিব্বা বৈয়ামবিলাক এটা খালী হৈ গৈছে আৰু এই পৰিব এইকেইটা বস্তু মানে পাপাই মোষ্টলি আনি দিয়ে কেতিয়াবা যদি চব্জি পাচলিও যদি নাথাকে কেতিয়াবা বাই চান্স হৰ সমস্যাটো মানুহৰ আগত থাকিব যে এইটো পচিবল নহয় ন তেতিয়া মানে এইবিলাক বস্তু যাতে মানে বনাই খাব পাৰি আৰু ৰাতিপুৱা সাজতো হ'ব এইবিলাক খুব লাগে নহয় আৰু এইফালে হৈ গ'ল বন্ধাকবি ভাজিখিনি লগতে নতুনকৈ ষ্টাইলত বনোৱা দাংবডি আলু তৰকাৰীখিনি আৰু লগতে এইফালে আছে চাটনি দাইল আৰু কঁঠাল গুটি চাটনি আৰু ধনিয়া চাটনি এইফালে মই গৈছোঁ প্লেটিং কৰিবলৈ কাৰণে যিটো হৈছে অকলে মোৰ আম্মাহঁতি বোলে অকণমান দেৰিকৈ খাব তো ইয়াত ল'লোঁ ভাত আৰু লগতে হৈছে অকণমান বন্ধাকবি ভাজি আৰু লগতে ছাইডত ল'ম দাংবডি তৰকাৰীটো ইমান টেষ্টি আছিলে নহয় নতুনকৈ আম্মাই ৰেচিপি এটা ইউজ কৰিছে যদি আপোনালোকক লাগে তেনেহ'লে মোক কমেণ্টত জনাব মই নিশ্চয় আনিব চেষ্টা কৰিম আৰু পুৰা একদম ঝোল লাগিছে সেইকাৰণে একদম দাইল নহ'লেও হৈ গৈছে আৰু লগত ধনিয়া চাটনি আছিলে তাৰ পৰা যোনখিনি কঁঠাল গুটি চাটনি সেইখিনি মই নিমখ সানিকৈ লৈ লৈছোঁ আৰু আজি ভিডিঅ'টো ইমানতে আছিলে যদি ভাল লাগিল তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ আহিছোঁ বাই বাই